নমস্কাৰ। ৰেড চেলুট টু অল। আজি ইয়াত খাবলাৰবিটা গাঁৱত প্ৰাথমিক কৃষক সভাৰ 14তম সন্মিলন। এই সন্মিলনক সফল হোৱাৰ কাৰণে মই প্ৰথমেই কামনা কৰিছোঁ। শ্ৰদ্ধেয় সতীৰ্থসকল, এই খাবলাৰবিটা গ্ৰামৰ পৰাই আমি বামপন্থী সংগঠনৰ কৃষক সংগঠন আৰম্ভ কৰিছিলোঁ। মই, নিজাম খান আৰু পাছান দেৱান, এই তিনিজন ব্যক্তিয়ে প্ৰথম আৰম্ভ কৰিছিলোঁ। আৰু এই আৰম্ভ কৰাৰ পাছতেই আমি যাতে কৃষক সভা আৰম্ভ কৰোঁ, এই কৃষক সভাৰ সদস্য ভৰ্তি কৰাৰ কাৰণে যাতে আগবাঢ়োঁ। এতিয়া আমি মানুহ পোৱা নাছিলোঁ, মাত্ৰ 5-6জনমান মানুহ পাইছিলোঁ। আৰু সেই কমৰেডসকলক আমি সভাপতি দিছিলোঁ। প্ৰথমে সভাপতি দিছিলোঁ শ্ৰদ্ধাৰ জয়নাল দেৱান চাহাবক। তাৰপাছত আমি সভাপতি দিছিলোঁ বিছামিয়া, তাৰপাছত আব্দুল খালেক আৰু নিমাই মানে নিজাম, তাৰপাছত বাল্লক আৰু ৰহিজুদ্দিন। এই কজন মানুহকে প্ৰথমে আমি পাইছিলোঁ, তেওঁলোকক আমি কৃষক সভাৰ সভাপতি কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই আমাৰ বৃহত্তৰ কয়েক অঞ্চলত সংগঠন আৰম্ভ হৈছিল, সংগঠন আৰম্ভ কৰিছিলোঁ। আৰু আহি আজি বহুদিন গ'ল, বহুত পৃথিৱীত, বহুত ভাৰতত বহুত পৰিস্থিতি পৰিৱৰ্তন হৈ গৈ আছে। আৰু তাৰ মাজেদি আজি এই বিশ্বৰ যি পৰিস্থিতি, ভাৰতৰ জাতীয় পৰিস্থিতি, আজি এই পৰিস্থিতিৰ মাজত কৃষক সভা আগুৱাই নিয়াৰ কাৰণে যিসকল সংগ্ৰামী কৃষক বন্ধুসকলে আত্মত্যাগ কৰিছিলে, সেইসকলক মই শ্ৰদ্ধা যাচিছোঁ। আৰু এই সংগঠনৰ আজি চতুৰ্দশ প্ৰাথমিক কিষাণ সভাৰ সন্মিলন। এই কৃষক সভাৰ সন্মিলন সৰ্বস্তৰৰ কৃষকসকলক অনুৰোধ ৰখাইছোঁ যাতে তেওঁলোকে সংগঠনটো সফল কৰে। আৰু মই মোৰ নিজৰ বিষয়ে দুটামান কথা ক'ব বিচাৰিছোঁ। মই 1964 চনত খাদ্য আন্দোলনত, বৰপেটাত খাদ্য আন্দোলন কৰি মই প্ৰথমেই তাত জেলত পঢ়িছিলোঁ। তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ। তাৰে পৰাই মোৰ সংগঠনৰ আন্দোলনৰ ৰাজনীতিৰ ভ্ৰণ সৃষ্টি হয়। আৰু আহি এই কিষাণ সংগঠনৰ প্ৰথম মই SFIৰ সভাপতি আছিলোঁ। আৰু তাৰ পাছৰ পৰাই মই কৃষক সভাৰ সংগঠন কৰি মই সৰ্বস্তৰৰ যিটো আসাম ৰাজ্যিক কৃষক সভা, সেই কৃষক সভাৰ মই সদস্য হৈ সাৰা ভাৰত কৃষক সভাৰ মেদিনীপুৰত 1982 চনত মই এজন প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিলোঁ। আৰু এতিয়া 3টা কৃষক বিৰোধী আন্দোলন দিল্লীত চলিছিলে, 13 মাহ চলিছিলে। তাতো মই কয়েকটা অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ। আজি সেই সমস্তখিনি হাৰুগত কৰি আজি খাবলাৰবিটা প্ৰাথমিক কৃষক সভাৰ যিটো সন্মিলন, এটা এটা ঐতিহ্যপূৰ্ণ সংগঠন। এই এটা সংগঠন নহয়, ই হ'ল বৃহত্তৰ কয়েকগঞ্চি অঞ্চলৰ কৃষক সংগঠনৰ এটা স্তম্ভ হিচাপে খাবলাৰবিটাটো অৱস্থান কৰি আছে। আৰু এই সংগঠনক আগুৱাই নিয়াৰ কাৰণে, সফল কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু প্ৰতিটো সংগঠক হোৱাৰ কাৰণে, সংগঠন কৰাৰ কাৰণে আবেদন জনাইছোঁ। সংগঠক হওক আৰু সংগঠন কৰক। সংগঠক নহ'লে সংগঠন কৰিব নোৱাৰি। গতিকে মই আকৌ এবাৰ মোৰ লগত থকা সকলোকে মই লাল চালাম জনাইছোঁ, ৰেড চেলুট জনাইছোঁ। আৰু এই প্ৰাথমিক কৃষকৰ সন্মিলন সৰ্ববৃহৎ প্ৰকাৰে সফল হোৱাৰ কামনা কৰি মই বিশ্বত এদিন উৰিবই, এইটো ধ্ৰুৱ, এইটো হ'বই। গতিকে এইটো আগুৱাই নিয়াৰ কাৰণে আপোনালোকে আগুৱাই যাব, এই আহ্বান ৰাখি সকলোকে আন্তৰিক আকৌ শ্ৰদ্ধা, ধন্যবাদ, বৈপ্লৱিক চালাম জনাই মই মোৰ কথাখিনি শেষ কৰিছোঁ।